কৃপাময় মহেশ্বর যার গাখিরে বহে ব্রহ্মা হরি মৎস্যকৰ ময়াদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মুরারি পুমহা হরি অন্তে জুতময়াতি হুয়ে যাকস মরি সমস্তে জগত উদ্ধারক যার নাম হেন কৃষ্ণ করু সহস্র প্রণাম প্রভু ভগবন্ত ভকতর নব নিধি ও হরি কস্মরণে আরম্ভর হোক কীর্তি পৰীক্ষিত মুখ্য কথা দ্বাদশ কন্ধৰ এ ৰাম কৃষ্ণৰ চৰণে মনে কিংকৰ কৃষ্ণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ করিয়া উধারিয়া তার হার শঙ্করের শিলা কৃষ্ণ চরিত্র পয়া আঠাইশ সহস্রী বেদত প্রধান ও বিষ্ণুর নৈমিষ ক্ষেত্র মহাপুণ্য স্থান মান্য করে কুতক পাতিলা সত্ৰ তথা কনক প্ৰমুখে শুনে ভাগৱতৰ কথা। জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু সমস্ত পৰবন্ধে মংগলাচৰণ আৰু ঋষি প্ৰশ্নৰ এই আখ্যানৰ জৰিয়তে মহাভাগৱত আৰম্ভ হৈছে। প্ৰভুজনাৰ অতি সুললিত আৰু গাম্ভীৰ্যপূৰ্ণ সুৰৰ মূৰ্ছনাৰে মহাভাগৱত অতি ছন্দময় গতিৰে আৰম্ভ হৈছে। গতিকে আমি তেখেতলৈ কৰ্তব্য প্ৰতিপাদ জনাইছোঁ আৰু এই মংগলাচৰণৰ জৰিয়তে যিখিনি অৱগত কৰিছে তাৰ লগত সংগতি ৰাখি আমি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ। সেই গুৰু সমস্ত
আমি এই সংসাৰলৈ আহি যিবোৰ কৰ্ম কৰিব লাগে, এই কৰ্ম কৰিবলৈ যাওঁতে আমি প্ৰথমতে ফলাফল বিচাৰোঁ, কিন্তু ফলাফল বিচৰাৰ আগতেই আমি সেই কৰ্মটো কাৰ কাৰণে আমি কৰিবলৈ বিচাৰিছোঁ, কাৰ আশীৰ্বাদ কাৰ কৃপা নহ'লে আমি কৰ্মটো কৰিব নোৱাৰিম, এই জ্ঞান আৰু ধাৰণাটো আমি ল'ব পাৰিব লাগিব। গতিকে আজি মহাভাগৱত ৰচনা কৰিবলৈ পদটীকা কৰিবলৈ যাওঁতে ভাগৱত টীকাকাৰ শংকৰদেৱ গুৰুজনায়ো মংগলাচৰণৰ জৰিয়তে যাৰ গুণানুকীৰ্তন প্ৰচাৰ কৰিবলৈ বিচৰা হৈছে, সেইজনে পৰম কৃপা পাবৰ কাৰণে নিজৰ মনে এটা বাঞ্ছা কৰিছে। সেই বাঞ্ছা অনুসৰি প্ৰভু ভগৱন্তৰ পৰাই, সেইজনৰ পৰাই যাৰ গুণানুকীৰ্তনৰ সৈতে আজি এক মহাকলেবৰ মহাভাগৱতৰ মহাৰূপ তেওঁ নিবন্ধ কৰিবলৈ খুজিছে। সেইজন আন কোনো নহয়, সেইজনে হৈছে কৃষ্ণ, সেইজনে হৈছে কৃপাময়, সেইজন হৈছে মহেশ্বৰ, সেইজনৰ অজস্ৰ নাম আছে, নামৰ কোনো পৰিসীমা নাথাকে। গতিকে সেইজন প্ৰভু ভগৱন্তৰ যি গুণ লীলা কৰ্মই সমস্ত জগতক মহান্বিত কৰি আছে। যিসকলে তেওঁৰ গুণানুকীৰ্তন কৰিবলৈ শক্তি সমৰ্থ হৈছে, যিসকলে তেওঁ বুজিবলৈ পাৰিছে, সেইসকলে এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে, ভগৱন্তে যি কৰ্ম কৰে এই কৰ্মত কোনো দিন তেওঁ পৰাজিত নহয়। ভগৱন্তে যি কৰ্ম কৰিবৰ কাৰণে তেওঁ যোজনা কৰে সেই কৰ্ম সঠিক হ'বই। গতিকে সেইকাৰণে ভাগৱত টীকাকাৰে কৈছে, এই সংসাৰত ভগৱন্তৰ বাহিৰে সমস্তই যি কৰ্ম নকৰক কিয় কিবা নহয় কিবা এটা কৰ্মৰ দুখত কৰ্ম বিফল হ'ব পাৰে, কিন্তু ভগৱন্তৰ কৰ্ম কোনোদিন বিফল নহয়, সদায় জয় হ'ব। সেইকাৰণে জয় শব্দৰে আৰম্ভ হৈছে মহাভাগৱত। জয় শব্দটোক আৰু বেছি ধ্বনিত কৰিছে আৰু এটা জয় শব্দৰে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা কিৰে বহে ব্ৰহ্মা হৰি। আজি ঈশ্বৰ তত্ত্ব ভাগৱতৰ এই পদচৰণতেই সুন্দৰভাৱে বিস্তৃতভাৱে ইয়াত বান্ধি থোৱা হৈছে। সেইজনক কোৱা হৈছে কৃষ্ণ। কিষ হেন নাম এইটো পৃথিৱীবাচক হয়, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাথোক। কৃষ্ণ শব্দটোৰ পাৰমাৰ্থিক অৰ্থটো হৈছে সেইটোৱে। মাধৱদেৱ গুৰুজনাই কৃষ্ণ শব্দটোৰ বিশ্লেষণ কৰিছে। কৃষ্ণই এই সংসাৰত তেওঁ বোলে খেতি কৰে, কৃষি কৰি তেওঁ কৰ্ষণ কৰি তেওঁ যিটো কৰ্ম কৰে সেই কৰ্ম কৰি তেওঁ সদায় আনন্দিত হৈ থাকে। এজন মানুহে যদি কৰ্ম কৰে, নিজে কৰা কৰ্ম বুলি যিটো অহংকাৰ কৰে, সেই কৰ্ম কৰাৰ পিছত যদি তেওঁ সঁচাকৈ কৰ্মটো যদি তেওঁ কৰি নিজকে সুখী হ'ব পাৰিছে, সেই কৰ্মটোৱে যদি নিজৰ লগতে জগতক যদি অনিষ্ট নকৰে, সেই কৰ্মই যদি কাৰোবাক নহয় কাৰোবাক নিশ্চয় উপকাৰ কৰিব, হিত সাধন কৰিব, তেতিয়াহ'লে সেই কৰ্মটো জয় হৈ গৈছে, সেই কৰ্মটো সঠিক কৰ্ম হৈছে। যিটো কৰ্ম সদায় কৃষ্ণই কৰি আছে, কৃষ্ণই সেই কৰ্মটো কৰি সদায় তেওঁ নিজে নিজে আনন্দ লাভ কৰি আছে। কাৰণ জগতৰ কাৰণে তেওঁ সমস্তখিনি কৰি আছে, তেওঁ ভবা মতেই সমস্ত জগতে সকলোখিনি পাইছে, যোনে যি বিচাৰে। গতিকে সেইজনক কোৱা হৈছে কৃপাময়। সমস্ত জীৱক তেওঁই কৃপা কৰে। সেইজন হৈছে মহেশ্বৰ, ঈশ্বৰ ঈশ্বৰ মহা মহেশ্বৰ। আৰু সেইজনৰ আজ্ঞা লৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সকলো সময়তে আজ্ঞাবাহী হৈ কৰ্ম কৰিবলৈ বাধ্য হয়। এতিয়া প্ৰশ্ন আহে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আমি চিনি পাওঁ,
কিন্তু সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কাৰ আজ্ঞাৰে কৰ্ম কৰে? কৃষ্ণৰ আজ্ঞাৰে কৰ্ম কৰে। তেতিয়া কৃষ্ণ আৰু মহেশ্বৰৰ মাজত সম্বন্ধ কি, পাৰ্থক্য কি? আমি এইখিনি তত্ত্ব বুজিব লাগিব। কৃষ্ণ শব্দটোৱে আমাক বহু ধৰণেৰে বিপাঙত পেলাই আছে, বিভূতিত পেলাই আছে। কোনটো কৃষ্ণক আমি মানিম? যিটো কৃষ্ণক আমি সহজতে চিনি পাইছো, দাপৰত বোলে দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছে, বসুদেৱৰ পুত্ৰ, গোকুলত গৈ তেওঁ নন্দৰ পুত্ৰ বুলি প্ৰথমতে চিনাকি দি তেওঁ নানা ধৰণৰ লীলা কৰি 125টা বছৰত তেওঁ সংসাৰৰ পৰা গুচি গৈছিল। সেইজন কৃষ্ণৰ কথাকে আমি সদায় চিন্তা কৰোঁ। কিন্তু সেইজন কৃষ্ণৰ লগত আৰু এজন কৃষ্ণৰ সম্বন্ধ আছে, যিজনক কৃষ্ণৰ কথাহে ভাগৱতে কৈছে। ভাগৱতে এই দৈৱকীৰ পুত্ৰ কৃষ্ণৰ কথা পোনে পোনে কোৱা নাই। কিন্তু সেই নিৰাকাৰ নিৰঞ্জন পৰম শক্তিমন্ত যিজন পুৰুষে, যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, যাৰ আকাৰ নাই, যাৰ প্ৰকাৰ নাই, তেওঁ সেই অদৃশ্য পৰম ব্ৰহ্মজনে যি বিচাৰিছে সেইমতে কৰ্ম কৰিছে। সেইজন কৃষ্ণৰ কথাকে কোৱা হৈছে। সেইজন কৃষ্ণই সৃষ্টি নিবাসৰ কাৰণে, সৃষ্টি লীলাৰ কাৰণে তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা শক্তিত, তিনিটা স্বৰূপত তেওঁ এই ৰূপ ধাৰণ কৰিছে। তেওঁলোকৰ শ্ৰী ৰূপলৈ গুচি আহিল। ভগৱন্তৰ প্ৰথম শ্ৰী ৰূপটো নিৰাকাৰ পৰম ব্ৰহ্মজনৰ শ্ৰী ৰূপ হৈছে নাৰায়ণ। জলতে তেওঁৰ জন্ম, জলতেই তেওঁৰ শয়ন, জলতেই তেওঁৰ নিবাস, আৰু জলৰ পৰাই তেওঁ নিয়ন্ত্ৰণ কৰি থাকে সমস্ত জগত। গতিকে সেই নাৰায়ণ হৈছে প্ৰভু ভগৱন্তৰ প্ৰথম শ্ৰী ৰূপ। আৰু তাৰ পিছত তিনিটা অংশে 17 তিনিটা গুণৰ আধাৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি আকাৰ ধাৰণ কৰিছে, তিনিটা শ্ৰী ৰূপ লৈছে। আৰু এই সকলোৱে জানে যে এদিন আমাৰো এই শ্ৰী ৰূপ হানি হ'ব। কেতিয়া হ'ব? যেতিয়া মহাপ্ৰলয়ৰ সময়ত প্ৰভু ভগৱন্তৰ যিজন নিৰাকাৰ পৰম ব্ৰহ্মজনে সৃষ্টিখন যেতিয়া তেওঁ আৰু নচলাওঁ বুলি চিন্তা কৰে, তেতিয়া সমস্ত ধ্বংস কৰি তেওঁ পুনৰ নিৰাকাৰত লীন হৈ যাব। গতিকে সেই পৰম ব্ৰহ্মজনকেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকেও বিচাৰি থাকে যে তুমি যিটো আজ্ঞা দিছা, অন্তৰাত্মাত থাকি তেওঁলোকে সেই আত্মাটো, সেই নিৰ্দেশনাটো পায়। গতিকে সেইজনৰ প্ৰতিটো আজ্ঞাক শিৰত লৈ ব্ৰহ্মাও কৰ্ম কৰে, বিষ্ণুও কৰ্ম কৰে, হৰিও কৰ্ম কৰে। কিন্তু আমি মায়াময় জীৱৰ লোকসকলে সেই তিনিজনৰ বাহিৰে আমি যিহেতু নিৰাকাৰ পৰম ব্ৰহ্মক বুজিবলৈ আমাৰ শক্তি সমৰ্থন নাই, গতিকে তেওঁলোকক আমি আশ্ৰয় কৰিব লগা হয়। তেওঁলোকৰ জৰিয়তে সেই নিৰাকাৰজনৰ লগত আমি সম্বন্ধ কৰিবলৈ ইচ্ছা কৰোঁ। আৰু সেইজনে জগতৰ পালনৰ কাৰণে কি কৰে? যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা ৰূপ ধাৰণ কৰিলে, ব্ৰহ্মাক সৃষ্টিৰ দায়িত্ব দি, বিষ্ণুক জীৱ বা সৃষ্টিখনৰ পালনৰ দায়িত্ব দি, আৰু ৰুদ্ৰক সৃষ্টিখনৰ সংহৰণৰ দায়িত্ব দি নতুনত্ব সদায় বিনন্দীয়া এক ৰূপ প্ৰদান কৰি আনন্দৰ যিটো প্ৰভাৱ ৰুদ্ৰৰ জৰিয়তে সাধন কৰিবলৈ প্ৰযত্ন কৰি আছে, তাৰ জৰিয়তে কি হৈছে? সমস্ত জীৱকুলত তেওঁলোকে লীলা কৰিবলৈ যাওঁতে সেই অদৃশ্য পৰম ব্ৰহ্মজনে কেতিয়াবা কেতিয়াবা তেওঁ নিজৰ ৰূপ ধাৰণ কৰি সাধাৰণ জীৱসমূহক তেওঁৰ লীলা দেখুৱাই তেওঁৰ তত্ত্বটো প্ৰচাৰ কৰিবলৈ যত্ন কৰে। তাৰ ফলত মৎস্য কুৰ্মকে আদি কৰি অসংখ্য অৱতাৰ তেওঁ ধাৰণ কৰি গৈ আছে। যি ৰূপে তেওঁ ধাৰণ নকৰক কিয়, এটা নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ কাৰণে সেই ৰূপটো ধাৰণ কৰে। কৰ্মখিনি কৰি, লীলাখিনি কৰি তেওঁ সেই ৰূপটো সম্বৰণ কৰি আকৌ
তেওঁ গুচি যায়। আৰু সেইজন কৃষ্ণই এই লীলাবিলাকৰ মাজেৰে কি কৰিছে যে মূৰ মধু ইত্যাদি ইত্যাদি মহা মহা দৈত্য শক্তিসমূহক তেওঁ নিপাত কৰি গৈছে। আৰু লগতে মনৰ ভিতৰত থকা যিমানবিলাক আখৰিক মহাশক্তি আছে, ৰিপুকে আদি কৰি কাম ক্ৰোধ লোভ মোহ যিবিলাকে সংসাৰত মনক বিচলিত কৰি কৰ্ম কৰিবলৈ যাওঁতে নানান ধৰণৰ অপায় অমংগল হ'ব পাৰে, অশান্তি হ'ব পাৰে, এই সমস্তৰ পৰা সাধু সন্ত মহন্তক ৰক্ষা কৰাৰ কাৰণে তেওঁ শ্ৰী ৰূপ ধাৰণ কৰিছে। আৰু এই প্ৰভু ভগৱন্তে যি লীলা আৰম্ভ কৰিলে, এই লীলাবিলাকৰ মহিমাৰ কথা যদি আমি কোনোবাই কীৰ্তন কৰোঁ, কোনোবাই শ্ৰৱণ কৰোঁ, শ্ৰৱণ আৰু কীৰ্তন কৰাৰ সূত্ৰে আমি মহা মহা পাপ কৰিও পাপৰ পৰা আমি পৰিত্ৰাণ পাওঁ, মহা মহা দুখৰ পৰাও আমি অতি সহজতে উদ্ধাৰ পাম। সেইকাৰণে কৈ আছে নম নম মধু ৰিপু মহাহৰি অন্তৰ্য উত্তম আতি হুৱে জাকৰ স্মৰি। একেবাৰে নিজনে যাৰ নামটো স্মৰণ কৰাৰ লগে লগে দেহ মন সমস্ত শুদ্ধ হৈ পৰিব পাৰে, সেইজনে সমস্ত জগতক উদ্ধাৰ কৰিছে। আৰু সেইজনৰ সহস্ৰ কৌটি নাম আছে, যি নাম কৈ কোনো শেষ কৰিব নোৱাৰে। গতিকে তাৰে ভিতৰত যিকোনো এটা নাম যদি আমি সেই ক্ষুদ্ৰ পৰম অদৃশ্য ব্ৰহ্মক চিন্তন কৰি যদি সেই নামটো লওঁ, সেই নামে আমাৰ সমস্ত পাপ নাশ কৰিব। গতিকে সেইজনক আমি সহস্ৰ কৌটি প্ৰণিপাত জনাই যিকোনো এক শুভ কাৰ্য আমি আৰম্ভ কৰাৰ প্ৰযত্ন কৰিব লাগে। আজি ভাগৱত টিকাকাৰ মহাগুৰু শংকৰদেৱে আজি এই কাৰণেই যিজন প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি নিৰ্মাণ কৰিবলৈ কাৰণে মহান ভাগৱতক 12টা মহা তত্বৰ মাজেৰে শ্ৰীৰূপ দিবৰ কাৰণে আগবাঢ়িছে। প্ৰভু ভগৱন্তৰ শ্ৰীৰূপ কলিযুগত নাই, ভাগৱততেই বাংময় ৰূপ দিছে প্ৰভু ভগৱন্তে। সেই বাংময় ৰূপকে কোনোবা যদি সাধু সন্ত মহন্ত গুৰু ভকতে জ্ঞানীজনে বুদ্ধজনে যদি চিন্তা কৰে, ঈশ্বৰৰ দৰ্শন লাভ কৰিব পাৰে, ভাগৱততে তেওঁ শ্ৰী ৰূপ পাই যায়। গতিকে সেইকাৰণে ভাৰতৰ দ্বাদশ স্কন্ধত প্ৰভু ভগৱন্তৰ মূৰ্তি বৰ্ণনাটো দিছে। এই ভাগৱত অন্য কোনো নহয়, ভগৱন্তৰে এক মূৰ্তি। প্ৰথম দ্বিতীয় ভৈলা চৰণ উদয়, তৃতীয় চতুৰ্থে ভৈলা যাৰ উদয়, নাভি দেখে পঞ্চমে ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশমে যাৰ কুণ্ড, একাদশে ললাট, দ্বাদশে ভৈয়া মন্ত্ৰ। এই দ্বাদশ অংগ প্ৰভু ভগৱন্তে দ্বাদশ মন্ত্ৰৰ সৈতে ইয়াতেই বান্ধি লৈছে। আৰু ইয়াতেই এই শ্ৰী ৰূপটো চিনি পোৱা সকলে বুজি পোৱা সকলে উপলব্ধি কৰিব পাৰে। কি শ্ৰী ৰূপ? হেন ভাগৱতৰ মূৰতি মনোহৰ, তমাল সদৃশ শ্যাম কলেবৰ। কি সুন্দৰ এক ৰূপ! তমাল সদৃশ শ্যাম কলেবৰ বুলি কওঁতে বিষয়টো গুচি আহিল অদৃশ্য ব্ৰহ্ম আকাশত যিজন লীন গৈ আছে, আকাশৰ ৰঙৰ লগত প্ৰভু ভগৱন্তৰ ৰং মিলি গৈ আছে। গতিকে সেই নিৰাকাৰ পৰম ব্ৰহ্মজনৰ শ্ৰী ৰূপটো মহা ভাগৱতৰ জৰিয়তে জগতক প্ৰদান কৰিবলৈ প্ৰযত্ন কৰি আছে। আৰু এই শ্ৰী ৰূপটো কোনে পাইছিল, ক'ৰ পৰা এই মহা ভাগৱত আজিৰ কলিযুগৰ লোকসকলে পাবলৈ সমৰ্থ হৈছে? এই কলিযুগৰ নৰসকলে নৈমিষা অৰণ্যত উগ্ৰচৰা সূতে 28 সহস্ৰ ঋষিৰ আগত মহাভাগৱতৰ তত্ত্বটো ব্যক্ত কৰিলে। তাৰ আগতে ব্ৰহ্মশাপত অভিশপ্ত হৈ 7 দিনৰ ভিতৰতে মৃত্যুক আঁকোৱালি ল'ব লগা এক মহা অভিশাপ
মহাৰাজ পৰীক্ষিতে লাভ কৰিছিল সেই পৰীক্ষিতক ব্ৰহ্মশাপৰ পৰা উদ্ধাৰ কৰি কেনেকৈ সংসাৰৰ পৰা তেওঁ মুক্তি কৰিব পাৰি তাৰ কাৰণে শুকমণিৰ আগমন হৈছিল আৰু নাৰায়ণ ক্ষেত্ৰত সেই শুকমণিয়ে পৰীক্ষিতক 7 দিন 7 ৰাতি মহাভাগৱতৰ মহাতত্ত্ব 12টা মহা স্কন্ধৰ জৰিয়তে বা মহাতত্ত্বৰ জৰিয়তে ব্যক্ত কৰাই সমস্ত ভাগৱত তেওঁক হৃদিগত কৰালে সেই ভাগৱতৰ মূৰ্তি তেওঁৰ হৃদয়ত ধাৰণ কৰি ঋষিৰ শাপৰ পৰা তেওঁ মুক্ত হৈ যাবলৈ সক্ষম হ'ল আজি এই কাৰণতে ভাগৱতক প্ৰয়োজন হ'ল কলিযুগৰ দৰ্শকসকলক কাৰণ যুগৰ যিটো ধৰ্ম অনুসৰি কলিযুগত জন্ম গ্ৰহণ কৰা সমস্ত জীৱই কলিৰ মলৰ পৰা মুক্ত হ'ব নোৱাৰে জন্মসূত্ৰে বিগ বাষ্প লাগি আহে জীৱবিলাকৰ গতিকে এই জীৱবিলাকক যদি মুক্ত কৰাব লাগে নিৰ্মল কৰাব লাগে তেতিয়াহ'লে এই মহান ভাগৱত পাব লাগিব এই কাৰণে পৰীক্ষিতক তেওঁ এজন ধৰ্মপ্ৰাণ মহাভক্তপ্ৰাণ পৰম বৈষ্ণৱ সেইজনকো বিমুখিত কৰি এক মহা অভিশপ্ত পৰাই ঋষিৰ জৰিয়তে তেওঁক মৃত্যুদণ্ড দিয়াৰ এক মহা দুৰ্যোগলৈ তেওঁ ঠেলি দি এইটো প্ৰমাণ দিবলৈ বিচাৰিছে যে সংসাৰত যিমানেই দুখী নহওক যিমানেই তাপী নহওক যিমানেই পাপী নহওক সমস্ত জীৱই মুক্তি পাব পৰা বিশেষকৈ নৰসকল মুক্তি পাব পৰা এটাই ব্যৱস্থা আছে সেই ব্যৱস্থাটো হৈছে কৃষ্ণৰ নাম মহাভাগৱতক আশ্ৰয় কৰিলে কৃষ্ণৰ নাম ল'ব পাৰিলে মহা পাপীও আনন্দ মনেৰে তৰি যাব পাৰে পৰীক্ষিত তাৰ জ্বলন্ত প্ৰমাণ হিচাপে ভাগৱতৰ মূৰ্তি প্ৰভু ভগৱতে ধাৰণ কৰি দিছে আৰু এনেদৰে এই ভাগৱতখনক পাবৰ কাৰণে এতিয়া উগ্ৰচোৱা ভূতৰ পৰা 28 সহস্ৰ ঋষিয়ে নমিক্ষা অৰণ্যত বিচাৰিছে আহক গুৰু সমস্ত ইয়াৰ পিছত আমি পিছৰ পদলৈকে আগবাঢ়ো কৃষ্ণ আখন কবদতি শুনা সুত মহামানী পৰম পাতকী কলি পালে হেনো জানি আৰম্ভিলো জয় গয়াসী সহস্ৰ বছৰ হোম ধূম্ৰ বৰ্ণ ভৈল কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ু কৰিলো বেৰ্থে নাশ সম্প্ৰতি তুমি কি চিন্তি উকম হাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কন জানিয়ান কৰ্ম কৰি মৰু কয়ো কৃষ্ণ কথা সুত যেন মতে তৰু বৈকুণ্ঠৰ গল্পটো এই মহাভাগৱত নানা পৰিক্ৰমাৰ মাজেৰে আহি এই ভূমিত
এই মহাভাগৱত স্থাপন হৈছে বা পৰিছে। আমি সমস্ত গাই আহিছোঁ বৈকুণ্ঠৰ কল্পটো এই মহাভাগৱত শাস্ত্ৰ। প্ৰথমতে প্ৰভু ভগৱতে পদ্মকল্প প্ৰদান কৰিছিল ব্ৰহ্মাক। ব্ৰহ্মাই এই মহাভাগৱত তেওঁৰ পুত্ৰ নাৰদক প্ৰদান কৰিছিল, আৰু নাৰদে এই মহাভাগৱত ব্যাসক প্ৰদান কৰিছিল। ব্যাসে শুকক, শুকে পৰীক্ষিতক, আৰু শুকে পৰীক্ষিতক মহাভাগৱত দি থকাৰ সময়ত 60,000 ঋষি মুনিয়ে এই মহাভাগৱত শ্ৰৱণ কৰিছিল। কিন্তু 60,000 ঋষি মুনিয়ে পৰীক্ষিতে যেনেকৈ মহাভাগৱত ধাৰণ কৰিব পাৰিলে, বুজিব পাৰিলে, বাকী সমস্তই বুজিব নোৱাৰিলে। যাৰ কাৰণত তেওঁলোকৰ মনতো হয়তো এটা শংকা আছিল, মহা ঋষিসকলৰ বাহিৰে কোনে পৰীক্ষিতক ৰক্ষা কৰিব পাৰিব। সেইকাৰণে ঋষিসকলে পৰীক্ষিতক প্ৰথমতে নানা ধৰণৰ উপদেশ দিছিল যে আমাৰ যিমানখিনি তপৰ শক্তি আছে, যোগৰ যিখিনি শক্তি আছে, ইচ্ছা কৰিলে আমি এই 5 বছৰীয়া সিংহীমণিয়ে দিয়া মহা অভিশাপ নাশ কৰিব পাৰোঁ। কিন্তু পৰীক্ষিতে ক'লে নহয়, মই কৰ্মটো কৰিছোঁ, কৰ্মফলত মই আজি মৃত্যু প্ৰাপ্ত কৰিছোঁ, গ'লে এয়া মোৰ প্ৰাপ্য। মোৰ মৃত্যু 7 দিনৰ ভিতৰত হ'ব লাগে, হ'ব। মই মৃত্যু ভয় কৰা নাই, কিন্তু ভয় কৰিছোঁ কি মই অমূল্য মনুষ্য জীৱনটো পাই মই কি কৰিলোঁ, মই কি পালোঁ। মই জগতৰ ধৰ্ম কৰ্ম আচৰণ কৰি দেৱতাই নোপোৱা ভোগ মই পালোঁ, কিন্তু অন্তিমত ঋষিৰ অভিশাপ মোৰ পাতি লৈ মই সৰ্পজনীলৈ যাব লাগিব। কাৰণ মৃত্যুৰ সময়ত তাক দৰ্শন পাম, সেই ছবিটো যেতিয়া মোৰ অন্তৰত যেতিয়া চাপ বহি যাব, সেই ছবিটো লৈ মই এই দেহ ত্যাগ কৰাৰ পিছত মই সেইটো জন্তুৰ যত্ন কৰিব লাগিব। মই মনুষ্য হৈ সৰ্পজনীত জন্মগ্ৰহণ কৰাৰ অৰ্থটো এটাই যে মই আৰু কৌটি কৌটি জনম মই আৰু সংসাৰ চক্ৰত পৰিভ্ৰমণ কৰি থাকিব লাগিব। সেইটো মই কেতিয়াও নিবিচাৰোঁ। এজন শুদ্ধ সন্ত সাধু মহন্তই পন্থ এৰি কেতিয়াও বিপন্থে যাবলৈ ইচ্ছা নকৰে, যদিহে তেওঁ পন্থটো চিনি পায়। গতিকে পৰীক্ষিতে পন্থটো চিনি পাইছে, পৰম জ্ঞানী কাৰণে তেওঁ পাইছে। সেইকাৰণে তেওঁৰ মনত এটা আতুৰতা আহি আছে যে মই কেনেকৈ সৰ্পক নেদেখাকৈ মই মৃত্যু বৰণ কৰিব পাৰিম। আৰু দ্বিতীয়টো হৈছে কি যে সৰ্পই দংশন কৰাৰ লগে লগে সৰ্পৰ বিষতহে মোৰ মৃত্যু হ'ব। কিন্তু মৃত্যুৰ সময়ত যদি বিষৰ ক্ৰীড়াত আক্ৰান্ত হৈ চট ফটাব লগা হয়, যন্ত্ৰণাকাতৰ এটা ৰূপ পাব লগা হয়, এই ৰূপেৰে যদি মই দেহ ত্যাগ কৰি যাব লগা হয়, তেতিয়াহ'লে মই এই জন্মতো নৰক ভুঞ্জিব লাগিব যন্ত্ৰণাৰ জৰিয়তে, আৰু পৰ জন্মতো মোৰ নৰকতে বাস হ'ব। এজন মনুষ্যই কেতিয়াও নৰকৰ যন্ত্ৰণা কামনা কৰিব নোৱাৰে। গতিকে পৰীক্ষিতে এইটো কৈছে, খুব মানে তক্ষকে মোক দংশন কৰক ক'ব লগা নাই, কিন্তু তক্ষকৰ দৰ্শন মই যেন পাব লগা নহয়। তক্ষকৰ বিষে যেন মোৰ দেহৰ ভিতৰত কোনো কাৰণতে মোক পীড়া দিব নোৱাৰে। গতিকে আনন্দ মনেৰে মই এই 7 দিনত কেনেকৈ বৈকুণ্ঠলৈ বা সংসাৰৰ পৰা যাব পাৰোঁ তাৰ বিধান। 60,000 ঋষিয়ে দিব নোৱাৰিলে, শুকমণিয়ে আহি যেতিয়া দিব পাৰিম বুলি তেওঁ দৃঢ়তাৰে তেওঁ যেতিয়া আশ্বাসিত কৰিলে, বাকী সমস্তই ভাৱত বিভোৰ হৈ ৰৈ থাকোঁতে তেওঁলোকৰ মনত সাংঘাতিক কিছুমান ইন্দ্ৰিয়ৰ বাসনাই চিন্তাই তেওঁলোকক কি কৰি আছে, অস্থিৰ কৰি আছে। যাৰ কাৰণে যি পৰীক্ষিতক শুকমণিয়ে যিখিনি ব্ৰহ্মজ্ঞান প্ৰদান কৰিলে, ঈশ্বৰৰ মূৰ্তি ভাগৱত প্ৰদান কৰিলে, সেই মুহূৰ্তত অন্যমনস্ক হৈ আছে যে ঋষিমণিসকল সন্দেহৰ ভাৱনা কিছুমান লৈ সময়বিলাক পাৰ কৰি অন্তিমত পৰীক্ষা ল'বৰ কাৰণে যে তেওঁলোকে ৰৈ আছে।
7 দিনত কেনেকৈ তক্ষকে দংশন কৰে তাক চাব লাগিব। পৰীক্ষিতে মুক্তি পাওক বা নাপাওক সেইটো যে তেওঁলোকৰ বিচাৰৰ কথা নহয়। কিন্তু সেই ভাৱনাতে তেওঁলোকে থকাৰ কাৰণে একো বুজিব নোৱাৰে। কিন্তু হয় 7 দিনৰ পিছত যেতিয়া স্বয়ং প্ৰভু ভগৱন্তৰ কৃপাত পৰীক্ষিত যেতিয়া তেওঁ মুক্তি পাই গ'ল, তেতিয়াহে তেওঁলোকৰ অন্তৰত দুৰু দুৰুকৈ কম্পমান আহিছে যে কি সৌভাগ্য আমাৰ সন্মুখত আহি আছিল, আমি সেই সৌভাগ্যক ধৰি ৰাখিব নোৱাৰিলো। একেই ব্ৰহ্মজ্ঞান একেজন মহাগুৰু সুখে প্ৰদান কৰিলে, একমাত্ৰ পৰীক্ষিতে লাভ কৰিলে, আমিও লাভ কৰিব পাৰিলো। সেই জ্ঞানটো পৰীক্ষিতৰ কাৰণে দিয়া নাই, সেই জ্ঞান সমস্ত জগতৰ কাৰণে দিছে। 60 সহস্ৰ ঋষিমুনি প্ৰভু ভগৱন্তে কৃপা কৰি আমাক ইয়াত সমবেত কৰাইছে। তথাপিও আমি প্ৰভু ভগৱন্তৰ মহত্বটো আমি উপলব্ধি কৰিব পাৰিব। সেইকাৰণে পুনৰবাৰ পৰীক্ষিত তেওঁলোকে কাতৰ অনুৰোধ কৰিছিল যে এইবাৰ আমি পুনৰ ভাগৱত শুনিম। পৰীক্ষিতে যেনেকৈ শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে এক মনে এক ধ্যানে যেনেকৈ শ্ৰৱণ কৰিছিল, আমিও তেনেকৈ ভাগৱত শ্ৰৱণ কৰিছো। তেতিয়া পৰীক্ষিতে ভোকমনিয়ে তেওঁলোকক ক'লে, তোমালোকৰ এতিয়াও বিষয়ৰ লগত ভাৱনাৰ লগত সংসাৰৰ লগত তোমালোকৰ মন বিগলিত হৈ আছে। তোমালোকৰ মন এতিয়াও শুদ্ধ হোৱা নাই, দেহ এতিয়াও পৰিশুদ্ধ হোৱা নাই। তাৰ কাৰণে লাগিব এটা সময়। এই সময়ত তোমালোকে নিশ্চয় মনত যিহেতু আজি বাঞ্ছা কৰিলা, এদিন হ'লে তোমালোকৰ বাঞ্ছা পূৰণ হ'ব। আৰু এই মহাভাগৱত এদিন 7 যোজনৰ আঁতৰত এজনে মনে মনে শুনি আছে, সেইজনে সমস্তখিনি আহৰণ কৰিলে, তোমালোকে গমেই নাপালা। কেতিয়াবা যদি প্ৰয়োজন হয় তেওঁৰ পৰা শিকিবা। এই প্ৰশ্নটো শুনাৰ সময়ত উগ্ৰশ্বাস কিন্তু সেই স্থানত নাই। পৰীক্ষিতক যি মুহূৰ্ততে এই মহাকৃপা কৰি তেওঁ বৈকুণ্ঠলৈ পঠিয়াই দিলে, তাৰ পিছতে উগ্ৰশ্বাসেও সেই নাৰায়ণ ক্ষেত্ৰত কোনেও গম নোপোৱাকৈ তেওঁ তাৰ পৰা আঁতৰি আহিল। সেইকাৰণে কৈছে, এদিন যদি উগ্ৰশ্বাসক কোৱা, উগ্ৰশ্বাসৰ পৰাই তোমালোকে এই মহাভাগৱত পুনৰ শ্ৰৱণ কৰিব লাগিব। কিন্তু উগ্ৰশ্বাসক পাব পৰা শক্তি সুবিধা তেওঁলোকৰ ইমান দিন হোৱা নাই। যাগ যজ্ঞ পূজা বিধি এই সমস্তবিলাক এই কাৰণে কৰিব লগা হ'ল যে তেওঁলোকে জানিলে স্বয়ং প্ৰভু ভগৱন্ত যি সময়তেই গুচি গ'ল, সেইখিনি সময়তে কলিয়ে বাস কৰিছে, কলিযুগ পৰিলে। কলি গ্ৰাসতেই কলিযুগৰ প্ৰথমজন ৰজা পৰীক্ষিতকো আজি ব্ৰহ্মশাপ অভিষিক্ত কৰাই মহালীলা কৰিলে। গতিকে দুৰ্ঘোৰ কলি আৰম্ভ হৈ গ'ল, এতিয়া কাৰো পৰিত্ৰাণ নাই। গতিকে ব্ৰহ্ম ঋষিসকলৰ এটাই দায়িত্ব যে আমি সমস্ত জীৱকে তৰণৰ উপায় এটা নিশ্চয় দিব পাৰিব লাগে। কিন্তু আমিয়ে শংকিত হৈছো, আমিয়ে কৰিব নোৱাৰো। পৰম প্ৰভু ভগৱন্তৰ কৃপা পোৱাৰ শক্তি সামৰ্থ্য আমাৰেই নাই। গতিকে সেইকাৰণে বহুতো যাগ যজ্ঞ কৰিলে, পূজা কৰিলে, তেওঁলোকৰ শক্তি সামৰ্থ্যৰ জ্ঞান ব্যৱস্থাৰ মাজেৰে কিবা এটা তেওঁলোকে সাধন কৰিবলৈ যত্ন কৰিলে, কিন্তু তেওঁলোকৰ সেই সাধন সম্পূৰ্ণ নহ'ল। সৌভাগ্যক্ৰমে তাত উগ্ৰশ্বাসৰ এদিন আবিৰ্ভাৱ হ'ল। কেনেকে আবিৰ্ভাৱ হ'ল? পদ্মপুৰাণত আপোনাৰ ব্ৰহ্মপুৰাণত সুন্দৰভাৱে বিষয়টো উপস্থাপন কৰিছে। উগ্ৰশ্বাসে সেই মহাভাগৱত লৈ তেওঁ অস্থিৰ হৈ আছে যে এই মহাভাগৱত মই কাক দিম, মহাভাগৱত লৈ এতিয়া মই কি কৰিম, মোৰ গতি সাধন হওক বা নহওক, এই ভাগৱত লৈ এতিয়া মই অস্থিৰ হৈ আছো। এই ভাগৱত মোৰ দিব পৰা অৱস্থা নাই। তথাপিও তেওঁ শেষত সিদ্ধান্ত কৰিলে যে মায়া সংসাৰত থাকি লাভ নাই, মই বদৰিকাশ্ৰমলৈ গুচি যাম। বদৰিকাশ্ৰমত গুচি যোৱাৰ পিছত সংসাৰৰ মায়াৰ লগত তেওঁৰ সম্বন্ধ থাকিব নোৱাৰে। আৰু সেই সময়তে প্ৰভু ভগৱন্তে তেওঁৰ অন্তৰত এটা মায়াৰ সৃষ্টি কৰি দিলে যে তুমি বদৰিকাশ্ৰমলৈ যোৱা, কিন্তু এই বদৰিকাশ্ৰমলৈ যোৱাৰ আগমুহূৰ্তত তুমি ভাগৱতখন তুমি থৈ যাব লাগিব মৰ্ত। তেওঁ অন্তৰত এই চেতনাটো জগাইছে, কিন্তু ভাগৱতৰ অনুভূতিটো তেওঁ কোনে কোনে দিয়া নাই। তেওঁ মনত এইটো অনুভূতি দিছে, যিহেতু মই চিৰদিনৰ কাৰণে বদৰিকাশ্ৰমলৈ যাবলৈ আহিছো,
যাত্ৰাখনত মোৰ গুৰু দৰ্শন হ'ব লাগে, সন্ত সাধু দৰ্শন হ'ব লাগে, তেওঁলোকক সেৱা কৰি মোক এটা আশীৰ্বাদৰ প্ৰয়োজন আছে। সেইকাৰণে তেওঁ গম পাই গ'ল, তেওঁ ধ্যানত গম পাই গ'ল যে 60 সহস্ৰ ঋষিমুনি নৈমিষাৰণ্যত এতিয়াও সমবেত হৈ আছে, কিবা কিবি কৰ্মত জড়িত আছে। গতিকে মই তেওঁলোককে এবাৰ সাক্ষাৎ কৰি, তেওঁলোককে সেৱা কৰি, তেওঁলোকৰ পৰা আশীষ লৈ মই বদৰিকাশ্য কৰি যাওঁ। এই সূত্ৰেহে প্ৰভু ভগৱন্তে তেওঁ অন্তৰাত্মা চেতনা এনেদৰে দিলে, গৈ গৈ নৈমিষাৰণ্যত প্ৰৱেশ কৰিলে। নৈমিষাৰণ্যত প্ৰৱেশ কৰাৰ লগে লগে শৌনকাদি ঋষি সমস্তৰ মনত সেই পূৰ্বৰ সুকমণিয়ে কৈ যোৱা কথাটো মনত পৰি গ'ল। আচল মহাভাগৱত আহি গ'ল। মৃত্যুক জয় কৰিব পৰা, মহা অভিশাপক জয় কৰিব পৰা, মহা পাপ জয় কৰিব পৰা মহাবিধান এইজনৰ লগতে আছে। গতিকে যাগ যজ্ঞ সমস্ত কৰ্মবিলাক তেওঁলোকে ত্যাগ কৰি তেওঁক নানান ধৰণৰ আহ্বান কৰিলে, আসনে বসনে তেওঁক সেৱা সৎকাৰ কৰিছে। তাৰ পিছত পদত উল্লেখ কৰাৰ ধৰণে তেওঁক কাকতি কৰিছে যে এই মহাভাগৱত তুমি জগতৰ কল্যাণৰ কাৰণে আমাক প্ৰদান কৰক, আমাৰো জীৱন ধন্য হওক, আৰু কলিযুগৰ নৰসকলেও ভগৱন্তৰ জৰিয়তে মুক্তি পোৱাৰ ৰাস্তাটো তুমি প্ৰদান কৰক। এই বুলি আজি ঔক্ৰস্বা পুতক যেতিয়া 60 সহস্ৰ ঋষি মুনিৰ জৰিয়তে তাৰ মাজৰ পৰা এই মন্ত্ৰটো আহিল, সেইখিনি সময়তো প্ৰভু ভগৱন্তৰ কি লীলা, তাৰ মাজতে মতভেদ আনি দিলে। 60 সহস্ৰ ঋষিও শুদ্ধ অন্তৰৰ সৈতে কলিযুগৰ কল্যাণ সাধনৰ কাৰণে কৰ্মযজ্ঞত তেওঁলোকে তাত উপস্থিত হৈ থকা নাই। নিজৰ নিজৰ কিবা নহয় কিবা এটা বাসনা তাতো জড়িত আছে। সেইকাৰণে সেই বাসনাযুক্ত সকলৰ অন্তত এইটো ধ্যান সোমাই দিলে যে নিষ্কুলীয়া এজন পুৰুষৰ পৰা আমি ব্ৰহ্মজ্ঞানী মহাপণ্ডিত সকলে ভাগৱত শুনি, আমি ভাগৱত জানোৱেই, তেওঁৰ পৰা আমি নতুনকৈ শুনাৰ কি প্ৰয়োজন আছে। এনেদৰে ভাৱনা কিছুমান দিয়াৰ কাৰণে বিতৰ্কত এটা সিদ্ধান্ত দৃঢ়তাৰে শৌনকে যেতিয়া ঘোষণা কৰি দিলে যে এইখন মোৰ আশ্ৰম, মই যাক আমন্ত্ৰণ কৰিম, মই যিটো সিদ্ধান্ত দিম, এই সিদ্ধান্ত যদি কোনোবাই নামানে, কোনোবাই যদি সুতৰ মুখৰ পৰা যদি ভাগৱত নুশুনে, তেওঁলোকে নিজ ইচ্ছামতে এই ঠাই পৰিত্যাগ কৰিব পাৰে। এই ঘোষণাটো দিয়াৰ পিছত লাজে অপমানে অসন্তুষ্টভাৱে 32 সহস্ৰ ঋষিমুনি তাৰ পৰা গুচি আহিল। কেৱল 28 সহস্ৰ ঋষিমুনি থাকিল, আৰু সেই 28 সহস্ৰ ঋষিমুনিৰ জৰিয়তে সুকমণিক এনেদৰে ভাগৱত সম্বন্ধীয় কলিযুগৰ নৰসকলে তৰি যাব পৰা নানান ধৰণৰ প্ৰশ্নবিলাক তেওঁলোকে উপস্থাপন কৰিছে, আৰু সেই অনুসাৰে সুকমণিয়ে তেওঁলোকক সন্তুষ্টি দিয়াৰ চলেৰে মহাভাগৱত জগতক প্ৰদান কৰি তেওঁৰ হৃদয়খন, তেওঁৰ বুকুখন পাতল কৰি আনন্দ মনেৰে বদৰিকাশ্ৰমলৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিছে। আহক গুৰু সমস্ত ইয়াৰ পিছত ঔক্ৰস্বা পুতৰ যিটো মহা উত্তৰ, সেইখিনি আমি পৰবন্ধেশ্বৰ কৃষ্ণ হয় হাতে খে আমার মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলু ভাই গেলাগ, যত স্বর্গ সুখ জিতু মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পক নুহি তুল, আকাশে সঞ্চৰে ৰবি অৰথ যেন বায়ু, স্বৰ্গৰ সূৰ্যৰ লগত হৰ জগতৰ আয়ু, একখন মানে যিটো শুন কৃষ্ণ কথা,
তাৰ বিনে আনৰ জীৱন যাই বৃথা কৃষ্ণ তোৰ পিয়া আমি অকৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতে কেপি আয়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হৌ কৃত কৃত জাগ যুগ যোগ কৰি দুখ পালো মাত্ৰ ও আবে কহিও ক মহাভাগৱত শাস্ত্ৰ হৰি ৰাম জয় কৃষ্ণ। আজি 28 সহস্ৰ ঋষিয়ে পুনৰ শুকমণি উগ্ৰস্বৰূপক এইবুলি প্ৰতিপাদ কৰিছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো সৰ্বকৃত ইহাক নাজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা পুত যেন মতে কৰো। স্পষ্টভাৱে তেওঁলোকে নিবেদন কৰিছে যে কৃষ্ণৰ কথাত কিমান অমৃত আছে। সেই কৃষ্ণৰ কথা অমৃত যদি আমি পান কৰিব পাৰো, শ্ৰৱণ আৰু কীৰ্তন যদি কৰি হৃদয়ত যদি আমি সেই শ্ৰৱণ কীৰ্তনৰ ৰস অমৃত যদি আমি প্ৰদান কৰিব পাৰো, তেতিয়াহ'লে এই সংসাৰত সুখেৰে আনন্দৰে আমি সংসাৰকো জয় কৰি নিজকো জয় কৰি আৰু ঈশ্বৰকো জয় কৰি ঈশ্বৰৰ ওচৰলৈকে আমি নিশ্চয় যাব পাৰিম। কিন্তু আমি সেই কৰ্মটো নকৰিলো। কৃষ্ণৰ শ্ৰৱণ কীৰ্তনেই হৈছে আটাইতকৈ সহজ আৰু পবিত্ৰ ভক্তিৰ ব্যৱস্থা। ইয়াক আমি সাৰোগত নকৰি অন্যান্য বিষয়ে কৰ্ম কৰি আমি মিছাই পৰমায়ু আমি সমাপ্ত কৰিবলৈ গৈ আছো, শেষ কৰি গৈ আছো। আৰু কৈছে আজি কি মহা ভাগ্য, মহা পুণ্যৰ ফলত তোমাৰ দৰে এজন মহা সাধু সন্তক লগ পালো। সাধু সংগ লগ পোৱাটোৱেই কিমান আনন্দৰ কথা, কিমান সৌভাগ্যৰ কথা। সাধুক দেখাৰ লগে লগে মনৰ সমস্ত দুখ কষ্ট বেদনা বিলাক নাইকিয়া হৈ যায়। সাধুৰ শান্ত মূৰ্তিটো দৰ্শন হোৱাৰ লগে লগে এই শান্ত মূৰ্তিয়ে হৃদয়খনকো শান্ত কৰিব পাৰে। আজি এতিয়া 28 সহস্ৰ ঋষিমুনিয়ে প্ৰশ্ন কৰি এইটোকে ক'বলৈ বিচাৰিছে যে আমিতো সকলোৱে ইজনে সিজনক ভকত বুলি, ইজনে সিজনক মহা বৈষ্ণৱ বুলি, জ্ঞানী বুলি আমি ভাবো, কিন্তু প্ৰকৃতপক্ষে আমাৰ আচৰণে প্ৰমাণ কৰি দিছে যে আমি সাধু হ'ব পৰা নাই, ভকত হ'ব পৰা নাই। সেইকাৰণে ইজনৰ সিজনৰ সংগ পায়ো আমি কিয় ইমান চিন্তিত হৈ আছো, কিয় আমি পাৰাপাৰ বিচাৰি পোৱা নাই, অথাই সাগৰত আমি ডুবি থকাৰ দৰে অনুভৱ কিয় কৰিছো। কিন্তু যেতিয়া তোমাৰ দৰ্শন হৈ গ'ল, তোমাৰ দৰ্শন হোৱাৰ লগে লগে বুজি পাই গলো তুমিহে আচলতে সাধু, তুমিহে আচলতে সন্ত। তোমাৰ দৰ্শন হোৱাৰ লগে লগে আমাৰ মনত কিয় এনেকুৱা এটা ভাৱনা আহি গ'ল যে ভাগৱত তোমাৰ মুখেৰে শুনিলেই আমি যেন কৰি যাব পাৰো, জগতিও কৰি যাব পাৰো। সেইকাৰণে এই আচৰণত এই কথাটো স্পষ্ট হৈছে যে সাধু সন্ত মহন্ত বুলি আমি ঈশ্বৰৰ কৰ্ম কৰি জগতক আমি কেৱল দেখুৱাইহে আছো। কৰ্ম সংস্কৃতিৰ জৰিয়তে কাৰোবাক কিবা এটা জ্ঞান শিক্ষা দিবৰ কাৰণে আমি প্ৰযত্নহে কৰি আছো, কিন্তু নিজে ভকত হ'ব পাৰিছোনে নাই, এই কথাটো আজি ঋষিমুনিসকলে কৰা অনুভৱৰ দৰে আমি কৰিব পাৰিব লাগিব। কিমান জ্ঞানী, কিমান শক্তিমন্ত, তপৰ জৰিয়তে জপৰ জৰিয়তে যিটো মহা যোগৰ জৰিয়তে যিটো মহা শক্তি এজনে ধাৰণ কৰি আছে, এটা বাক্য প্ৰয়োগ কৰি দিয়াৰ লগে লগে সেই বাক্যই
কৰবাত নহয় কৰবাত সাংঘাতিক তাৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব। হয়নে নকৰিব? 5 বছৰীয়া চিংগিমণিয়ে অভিশাপ দি দিলে, সাৰ্থক হৈ গ'ল, তাক কোনেও কাটিব নোৱাৰে, ব্যৰ্থ নহয়। কিমান শক্তি আছে, অথচ এই শক্তিধৰ ঋষিমণিসকলে কৈছে যে আমি ভকত হ'ব পৰা নাই। তুমিহে ভকত, তুমিহে ভকতৰ ভগৱতৰ কিবা পাই আছা, কাৰণ তুমি ভাগৱত মূৰ্তি তুমি হৃদয়ত ধাৰণ কৰি আছা। সেই ভাগৱত আমাৰ অন্তৰত নাই কাৰণে ভাগৱত আমি বুজিব পৰা নাই। আমি ভগৱন্তৰ নামটোহে শুনিছো, ভগৱতে কি কি কৰে আমি জ্ঞান মাৰ্গেৰে আমি কথাখিনি আমি জানিছোহে, কিন্তু ভগৱন্তক উপলব্ধি কৰা নাই, ভগৱন্তক আমি বুজিব পৰা নাই। কিয় ভগৱন্তে এইবিলাক লীলা কৰি আছে, কাৰ কাৰণে কৰি আছে, এই ৰহস্যটো কেৱল তোমাৰ বাহিৰে অন্য কোনেও জানিব নোৱাৰে। সেইকাৰণে আজি তেওঁক এই বুলি কৈ আছে যে আকাশত সঞ্চৰে ৰবি যেন ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰে জগতৰ আয়ু, একখন মানে যিটো কোনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। গতিকে আকাশত যেতিয়া সূৰ্যটো উদয় হ'ব, মনটো ফৰকাল লাগে, ভাল লাগে। আজি গোটেই দিনটো আমি নিজৰ মতে সমস্ত কৰ্ম পালন কৰিব পাৰিম বুলি আমাৰ আনন্দ লাগে। কিন্তু সেই সূৰ্যটোৱে আমাক অন্যহাতে কি এটা ডাঙৰ কৰ্ম কৰি আছে, সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ জীৱনৰ পৰা প্ৰতিটো মুহূৰ্তৰ নামত এটা দিন ক্ষয় কৰি নি আছে। সন্ধিয়া হোৱাৰ লগে লগে বেলি ডুবি যোৱাৰ লগে লগে আমাৰ জীৱনৰ পৰা এটা পৰমায়ু, এটা দিন গুচি গ'ল। সূৰ্য উদয় হোৱা মানে ফৰকাল নহয়, সূৰ্য উদয় হোৱা মানে আমাৰ মৃত্যুৰ কাৰণে বা আমাৰ দেহৰ যিটো সময় টুটি আহি গৈছে। গতিকে সদায় সূৰ্য উদয় হয়, সদায় আমাৰ আয়ু টুটি গৈ আছে। আৰু ঋষিমুনি ক'বলৈ গৈছে সূৰ্যই যিটো সময় আমাক দিছে, সেই সময়টো আমি যদি সঠিকভাৱে কৰ্মটো কৰি কৰ্মক যদি মজবুত শক্তি প্ৰদানৰ জৰিয়তে সময়ক যদি আমি বান্ধি ৰাখিব নোৱাৰো, তেতিয়াহ'লে আমি কেতিয়াও মুক্তি পাব নোৱাৰো। সেইকাৰণে আমি মিছাই গোটেই পৰমায়ু নষ্ট কৰিলো। কৃষ্ণক আমি এক মন দৃঢ়তাৰে যদি প্ৰদান কৰিলোহেঁতেন, সেই ক্ষণতে জীৱনৰ সমস্ত পাপ নাশ কৰিব পৰা শক্তি আছে। গতিকে তাকে কৈছে, তাৰ বিনে আনৰ জীৱন যায় বৃথা, কৃষ্ণক অৰ্পিয়া আমি কৰো কৰ্ম যত। যিমানেই কৃষ্ণক অৰ্পণ কৰি কৰ্ম নকৰো কিয়, যদিহে চিত মন বুদ্ধি যদি এক ক্ষণৰ কাৰণে যদি সুস্থিৰ হ'ব পাৰে, তেতিয়াহে আমি কৃষ্ণক পাবলৈ সমৰ্থ হওঁ। গতিকে সেইকাৰণে কৈছে যে আমিতো সদায় কৃষ্ণ কৰ্ম কি কৰি আছো, কিন্তু কৃষ্ণ কৰ্ম কৰি কৰিও আজি আমাৰ এই অৱস্থাটো কিয়? তেওঁলোকৰ অনুভৱ এইটো যে কৃষ্ণক অৰ্পিয়া আমি কৰো কৰ্মগত, তাতো নানা বিঘ্নি আছে জানিলো মনত যে আমি কৰ্ম কৰিছো সঁচা কৃষ্ণ নামত, কিবা নহয় কিবা এটা বিঘিনি আছে কাৰণে আমাৰ কৰ্ম কেতিয়াও শুদ্ধ হোৱা নাই বা কৰ্ম কেতিয়াও আমি সাধন কৰিব পৰা নাই। কিবা নহয় কিবা এটা কৰ্মত দোষ আছে, সেইটো কি কৈছে বিঘিনি। গতিকে প্ৰভু ভগৱন্তৰ কৰ্ম আমি যিয়ে নকৰো কিয়, বিষয় সংখ্যা থাকিহে কৰ্মবিলাক কৰি আছো, বিষয় আকাংক্ষা কিছুমান মনত লৈহে আমি শুদ্ধ জ্ঞান বুদ্ধি বিবেচনাৰে কৰ্মবিলাক কৰিবলৈ গৈ আছো। কিন্তু যিহেতু আমাৰ মনত কিছু নহয় কিছু সংসাৰৰ প্ৰতি এটা আসক্তি আছে, সেইকাৰণে আমাৰ কৰ্মবিলাকতো ভবামতে আমি কৰ্ম সাধন কৰিব নোৱাৰো। আজি সেইটোকে কৈ আছে, আমি যিমানেই ঈশ্বৰ কৰ্ম নকৰো কিয়, কালৰ মায়াৰ মহিমাৰ কিবা নহয় কিবা এটা বিঘিনি আছে। সেই সমস্ত বিঘিনি কোনে নাশ কৰিব? এতেকে প্ৰিয়াও কৃষ্ণ চৰিত অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত। গতিকে কৃষ্ণৰ চৰিত্ৰৰ অমৃত পান কৰি আমি নিজৰ সমস্ত বিষয়ৰ আশংকাৰ পৰা আমি মুক্ত কৰিব পাৰিম আৰু নিজকে আমি কৃতকৃত হৈ আমি পৰম আনন্দ মনেৰে ঈশ্বৰক বুজিবলৈ শক্তি পাম।
বোলে ইয়াৰ বাহিৰে যাগ যজ্ঞ কৰি আমি নিচাই সময়বিলাক নষ্ট কৰিলোঁ। যজ্ঞৰ হোমৰ ধোঁৱাই গোটেই দেহ বিবৰ্ণ কৰি পেলাইছে, তথাপিও আমাৰ কৰ্মসাধন হোৱা নাই। কিন্তু ঈশ্বৰৰ কৃপাত তোমাৰ দৰ্শন হৈ গৈছে, আমাৰ মনত এটা ফৰকাল অনুভৱ হৈছে। আজিহে যেন আমি তৰিব পৰা এটা ৰাস্তা বিচাৰি পাম। কৃষ্ণ আহক, ইয়াৰ পিছত